ঠিক আছে। হেল্ল', নমস্কাৰ। আজি আমাৰ ক্লিনিকত এজন অতিথি আহিছে। অতিথিজনৰ লগত আপোনালোকক পৰিচিত কৰাই দিম। আৰু তেখেতৰ কঁকালৰ বিষৰ প্ৰব্লেমৰ কাৰণে আহিছিল মোৰ ওচৰত। কঁকাল বিষৰ ট্ৰিটমেণ্ট আমাৰ ইয়াত লোৱা হ'ল। তো তেখেতে আপোনালোকৰ আগত মতামত জনাব বিচাৰিছে। তাকে আপোনালোকৰ আগত মই পৰিচিত কৰাই দিওঁ। আমাৰ অতিথিজন হৈছে মিষ্টাৰ মিলেশ্বৰ গগৈ। তেখেতৰ ঘৰ আপোনাৰ বৰহাট। তো তেখেতৰ মুখৰ পৰাই জানো যে তেখেতে কঁকাল বিষৰ কাৰণে কেনেকুৱা কি সমস্যাত ভুগি আছিল আৰু এতিয়া কেনেকুৱা ধৰণৰ তেখেতে পাইছে। তো দাদা নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী মিলেশ্বৰ গগৈ। মই বৰহাটৰ পৰা আহিছোঁ। হয়, মই আপোনাৰ ওচৰত ট্ৰিটমেণ্ট লৈ মোৰ কঁকালৰ যিটো বিষ, সেই বিষটো আজি ভাল পাইছোঁ। কিমান দিনৰ পুৰণা বিষ আছিলে আপোনাৰ? এই বিষটো মোৰ প্ৰায় 1.5 বছৰ 2 বছৰ আগৰ বিষ হৈছিলে। ট্ৰিটমেণ্ট লৈছিলে আপুনি? ট্ৰিটমেণ্ট মই আগতে এনেই মেডিকেলত লৈছিলোঁ, নোপাই ঠাইত দেখুৱাইছিলোঁ, তাৰপৰা আদিত্যত দেখাইছিলোঁ, ক'তো ভাল নাপায়। শেষত আপোনাৰ ইউটিউবতে আপোনাৰ এডভাৰটাইজ পায়, ইউটিউবত পাই আপোনাৰ লগত যোগাযোগ কৰিলোঁ ফোনেৰে। তাৰপৰা ফোনেৰে যোগাযোগ কৰি মই আপোনাৰ ইয়াত ট্ৰিটমেণ্ট ল'লোহি। এতিয়া যথেষ্ট ভাল পালোঁ। আৰু যিটো মোৰ ধৰক কঁকাল বিষ আছিলোঁ, আঁঠু বিষ আছিলোঁ, এইকেইটা মই ভাল পালোঁ। ভাল পাই আপোনাক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে কাৰোবাৰ যদি কিবা হৈ আছে, তেখেতৰ লগত ফোনৰ নাম্বাৰ আছে, তেখেতৰ ফোনৰ নাম্বাৰলৈ যোগাযোগ কৰি ৰাইজ উপকৃত হওক, মই ইয়াকে কামনা কৰোঁ। তাকে ছাৰ, তাৰমানে কি হয়, মোৰ ইয়াত পেচেণ্ট বহুতে আহে। মই মানে বহুত বেয়া লাগে, বহুত সমস্যাত লৈ আহে। মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু যাতে মানুহ এটা বিষমুক্ত দেহা এটা পাওঁ। এতিয়া আপুনি যেনেকৈ বিষমুক্ত দেহা এটা পাইছে, আপুনি ভাল পাইছে, তো মই শান্তি। তো সেইকাৰণে আমাৰ এইটো দায়িত্বই হয়, আমাৰ এইটো কৰ্তব্য হয়। যিমান মানুহ বিষজনিত সমস্যা থাকে, তেখেতলোকক বিষজনিত সমস্যাৰ পৰা এটা বিষমুক্ত দেহা এটা দিবৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা। তাকে কাইৰোপ্ৰেক্টিক বুলি কয়, যিটো ড্ৰাগলেছ ট্ৰিটমেণ্ট। তো তাকে এতিয়া আপুনি ল'লে, আপুনি উপশম হ'ল। তো তাকে আমিও ধন্য যে আপোনাক ভাল কৰিব পৰাৰ কাৰণে। তাকে ৰাইজৰ আগত তেখেতৰ মতামত দাঙি ধৰিলে। তো যদি আপোনালোকৰ মাজত যদি তেনেকুৱা কোনোবা ধৰণৰ ব্যক্তি আছে, বা পুৰুষেই হওক মহিলাই হওক, তো আপোনালোকে আমাৰ ছ'চিয়েল প্লেটফৰ্মত যোগেদি আমালোকক কণ্টেক্ট কৰিব পাৰিব। নহ'লে আমাৰ ৱেবছাইটত কণ্টেক্ট নম্বৰ দিয়া থাকিব, ভিডিঅ'ৰ যোগেদি কণ্টেক্ট নম্বৰ দিয়া হ'ব, তাতো আপোনালোকে কণ্টেক্ট। আচ্ছা, মই